Good morning everyone. আজি 3 তাৰিখৰ ৰাতিপুৱা 3টা বাজিছে এতিয়া মই সোনকালে উঠিছোঁ অল সেট টু গো টু মুম্বাই আৰু আমাৰ 7টা বজাত ফ্লাইট আছে মোৰ আৰু সানিৰ ৰাতিপুৱা উঠি পেলাই আজি উঠিব মন যোৱা নাছিল দাদা এই ৰাতিপুৱা উঠি ব্ৰেড क्या पी रहा है कॉफी और ब्रेड और सानी रातिपुৱা মোৰ কাৰণে কাৰণ আজি কাৰ্ব লোডিং এয়া গোটেই মোৰ টিফিন আৰু যেনেকৈ মোক মোৰ কোচে খাব কৈছে ইমান দিন মই খোৱা নাছিলোঁ ভাত কিবা কিবি আজি বাছ কিন্তু নিমখ খোৱা নাই নিমখ আৰু পানী খাব নোৱাৰোঁ কিন্তু এটলিষ্ট আধা কেজিতকৈ বেছি ৰাইচ আৰু আধা কেজি পটেটো আজি গোটেই দিনটোৰ ভিতৰত খাম আৰু এতিয়া মই ষ্টাৰ্ট কৰিছোঁ ৰাইচ কেক আনচল্টেড আৰু এতিয়া ৱেইট কৰি আছোঁ ফুল এক্সাইটেড কালি দিনটোৰ কাৰণে আজিতো গৈ পেলাই চিধা ৰেজিষ্ট্ৰেশ্যন ট্ৰাংক নাম্বাৰ দিব আপোনালোকক এই গোটেই কমপ্লিট জাৰ্ণিটো আজিৰ পৰা মই যিমানখিনি পাৰোঁ দেখাম কাৰণ এইখিনি সময়ত মই মিল প্ৰিপেয়াৰ কৰিব লাগে খাবও লাগে টাইমত শুবও লাগে আৰু লগতে মই এডিটো কৰিব লাগে তাৰ লগতে মই ক'ব বিচাৰোঁ যে থেংক ইউ ভেৰি মাছ সকলোকে মই ইমান ছাপোৰ্ট ইমান মৰম ইমান ভালপোৱা এক্সপেক্ট কৰা নাছিলোঁ চ' থেংক ইউ ভেৰি মাছ এনেকৈ কৰি থাকিব আৰু বাকী আপোনালোকক গোটেই জাৰ্ণিটো আমি গৈ দেখাম এতিয়া বাছ উবাৰ কৰিছোঁ ৱেইট কৰি আছোঁ উবাৰ অহাৰ লগে লগে উই অল সেট টু গো ফ্লাইটত বহিলোঁ আৰু এতিয়া অলপ পাছত ফ্লাইটৰ ডিপাৰ্চাৰ হ'ব মোৰ কাৰ্ব লোডিং ষ্টাৰ্ট হৈ গৈছে ভাত আৰু লগতে আলু ডেটছ ইট আৰু এতিয়াই চলি থাকিব বাকী আই থিংক খাই পেলাই মই শুই যাম ফ্লাইটত আৰু বম্বে গৈ পেলাই কি হয় কি কৰিম চব আপোনালোকক দেখাম মই এতিয়া বহুত টায়াৰ্ড হৈ আছোঁ চ' লগ পাই আছোঁ अब आप मोबाइल फ़ोन का प्रयोग कर सकते हैं यात्रियों के उतरने के बाद आपकी सहायता की जाएगी चालान सदस्य एयर इंडिया कप्तान गौरव सबरवाल তো জাষ্ট আহি পালোঁ বম্বে আৰু কেনেকৈ আহি পালোঁ মই নিজে পাত্তা নাপালোঁ গোটেই ফ্লাইট মই শুই আছিলোঁ সানিয়ে মোক জগালে না পুৰি ফ্লাইট পে চৌকে আছা ইমান টায়াৰ্ড হৈ আছিলোঁ আৰু খাইছোঁ শুইছোঁ মই সেইটোৱে কৰি আছিলোঁ এতিয়া একচুৱেলি লেণ্ডিং আছিলে 9টা বজাত আৰু আমি 10টা বজাত তাতে গৈ পাব লাগে বম্বে এক্সিবিশ্যন চেণ্টাৰ তাতে ৰেজিষ্ট্ৰেশ্যনৰ কাম ষ্টাৰ্ট হ'ব কিন্তু এতিয়া অলপমান দেৰি হ'ব কিন্তু একো নাই গৈ পেলাই চিধা বেগেজ কালেক্ট কৰিম PCR টেষ্টৰ ৰিপৰ্ট দিম আৰু লগালগ ইয়াৰ পৰা উৰণছো আৰু আমি আমাৰ আজিৰ দিনৰ কামবিলাক ষ্টাৰ্ট কৰিম চ' লেটছ গ' আৰু এতিয়া উই আৰ অন দ্য ৱে টু বম্বে এক্সিবিশ্যন চেণ্টাৰ আৰু ইয়াতে মানে কি আছিলে RT-PCR টেষ্ট কৰিম এনে দেখাব বুলি কৈছিলে কিন্তু আহি পেলাই মই মানে এনেকৈ চাই পেলাই কৈছোঁ এনেকৈ দেখাইছোঁ ভালকৈ নাচালেই যাব দিছে অলপ অলপ তো কোনোবা যদি আহিছে নিজৰ সেয়াই আৰু কাৰোবাৰ বেয়া দিন থাকিলে কিন্তু মানে সেনেকৈ চেক নকৰে পটাপট যাব কৈছে আৰু ইয়াতে আহি পেলাই মই ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব কিন্তু ইয়াতে বহুত গৰম যদি কোনোবা বম্বেত আহি আছে ইটছ হট I'm very excited now. এই মাত্ৰ বিগ্ৰামী আহিলে বিগ্ৰামীৰ পাছত ডেনিছ জেমছ আহিলে so excited আৰু লগতে মই মোৰ এতিয়া কাৰ্ব লোডিং কৰি আছোঁ চেম মিল
ইয়াতে বেষ্ট পাৰ্ট হ'ল ইয়াতে আপুনি যিটো কাউণ্টাৰে যাওক চবতে ফ্ৰী। ইয়াত যে মই খাই আছোঁ মই কিনিলোঁ, কিন্তু ইয়াতে চবতে ফ্ৰী, চবতে কাউণ্টাৰ আছে বেলেগ বেলেগ ব্ৰেণ্ডৰ। আৰু মোৰ লগতে টেনিং হৈ গ'ল। মোৰ ফাৰ্ষ্ট আজি যোনটো টেন লাগিব ওপৰৰ তলৰ টেনটো, এতিয়া হাইট ৱেট চেক হ'ব বুলি কৈছে, বাট আমাৰ চেৰু ক্লাছিকত আই থিংক নহ'ব। এতিয়া অলপ খাই মেলি ঘৰত যাম। কাইলৈ একচুৱেলি আচল হেৰিটো আছে। মই ইয়াতে অলপ টাইম থাকোঁ আৰু ভাল ভাল ডাঙৰ ডাঙৰ এথলিটছ লগ পাইছোঁ, বহুত ভাল লাগিছে। খাই আছেনে নাই? খাই আছোঁ। ইয়াতে আজি বহুত চেলিব্ৰিটি লগ পাইছোঁ, কিন্তু ওৱান অফ দ্য বিগেষ্ট চেলিব্ৰিটি ইজ অমিত। আৰু ৰিয়েলি মই বহুত হেপী ইয়াতে। আৰু মই 3জন অসমীয়া লগ পাইছোঁ, আহি পেলাই মান দিছে। বংকিম দা অসমৰ পৰা আহিছোঁ, বহুত ভাল লাগিছে। বম্বেত আহি পেলাই অসমীয়া যেতিয়া এনেকৈ লগ পাওঁ বহুত ভাল লাগে। আৰু অমিত যেতিয়া ইমান তাৰ পৰা আহিছে আৰু মোৰ বহুত ভাল লাগিছে। ইয়াতে অফক'ৰ্ছ নিজৰ মানুহ দেখিলে বহুত ভাল লাগে। আৰু নেক্সট ইয়েৰ আমি এতিয়া খেলি আছে মষ্ট লাইকলি ইয়াতে চেৰু ক্লাছিকত। বাট আই এম ছ' এক্সাইটেড। আই এম টায়াৰ্ড এজ ৱেল, কিন্তু সেই টায়াৰ্ডনেছটো বৰ্তমানকৈ অহা নাই। মই ভালকৈ পোৱাও নাই, পোৱা নাই, খাবও পোৱা নাই, কিন্তু এই আৰু হ'লেও এক্সাইটমেণ্টটো আছে। ইয়াতে মানে মই এক্সপেক্ট কৰা নাছিলোঁ ইমান হিউজ এথলিটছ আছে। আৰু ইয়াতে লগতে ইমান ভাল ভাল ডাঙৰ ডাঙৰ এথলিটছ লগ পাইছোঁ। কম্পিটিশ্যন উইল বি ভেৰি টাফ। আমি যেতিয়া ডিষ্ট্ৰিক্ট ষ্টেটত খেলোঁ ইটছ আ ডিফাৰেণ্ট লেভেল। কিন্তু ইয়াতে মানে আই কেন ইমেজিন লাইক ইউ ন' ৱৰ্ল্ড ক্লাছ এথলিটছ আৰু ৱৰ্ল্ড ক্লাছ এনভাইৰনমেণ্ট। এক্সাক্টলি। গুড মৰ্ণিং এভৰিৱান। কালি একচুৱেলি বহুত টায়াৰ্ড হৈ আছিলোঁ, গোটেই দিনটো তাতে লাগিলোঁ। আৰু আহি পেলাই ৰাতি বাছ যিমানখিনি মিল আছিলে মই খাই শুলোঁ। সেয়া দেখিছে আপোনালোকে, গোটেই মিল তাতে পৰি আছে, চব তাতে পৰিছে। কল খাইছিলোঁ আৰু ৰাতি মেকডনাল্ডছ খাই অলপমান হ'লোঁ। এতিয়া কালি যেনেকুৱা মোৰ কণ্ডিশ্যন আছিলে, এতিয়া অলপমান তাতকৈ ফুলাৰ লাগিছোঁ, অলপমান চাইজ গেইন হ'ল, বেক অলপমান ফুলিলে, এজবিলাক অলপমান ভালকৈ আগতকৈ প্ৰমিনেণ্ট হৈছে। এতিয়া আজি প্ৰিজাইজিং আছে। প্ৰথম কালি টেনটো লাগিলে, প্ৰথম যোনটো কোট, এতিয়া গৈ পেলাই যোনটো টপ কোট আৰু শ্বাইনাৰ সেইটো লাগিব। লগতে তাতে গৈ পেলাই অলপমান প'জিং প্ৰেক্টিছ কৰিম। এই গোটেই বুফেটোত একচুৱেলি মই এটাই বস্তু পালোঁ যোনটো মই খাব পাৰোঁ, সেইটো হৈছে ইডলি। নো চাটনি, নাথিং, পিয়'ৰ কাৰ্বছ। ত' অকল মই 4-5মান ইডলি লৈছোঁ। ইডলি খাই পেলাই ৰেডি হৈ গুচি যাম। আৰু চানিয়া কি খা ৰে পোহা কফি বছ। আমি একচুৱেলি বহুত সোনকালে আহিলোঁ। আমি ভাবিলোঁ সোনকালৰ পৰা শ্ব' ষ্টাৰ্ট হ'ব, সোনকালে গুচি যাওঁ। এতিয়া বেছি মানুহ অহা নাই। এতিয়া বিং ষ্ট্ৰঙৰ আউটলেটত আছোঁ। ইয়াতে মানে এটা বেষ্ট পাৰ্ট, য'তে ত'তে ৱৰ্কআউটৰ কাৰণে আপোনাৰ পৰা খোলা, আৰু য'তে মন যায় ত'তে ৱৰ্কআউট কৰিব পাৰে, য'তে মন যায় ত'তে খাব পাৰে। এভৰিথিং ইজ ফৰ ফ্ৰী। এতিয়া আহি পেলাই সময়টো আছে, এনেই অলপমান বডিটো অলপমান ৱাৰ্ম আপ কৰি লৈছোঁ। Good morning, gentlemen. Face the back. Face front, gentlemen. $165, $166, and $172.
to back. তো এইমাত্ৰ যে লগ পালোঁ এই দুজন মানুহে অসমৰ আছিলে আৰু বহুত ভাল লাগে মই তেখেতে ক'লে যে ইটছ ভেৰি নাইচ টু চি আছামিজ পিপল আউটছাইড অফ আছাম আৰু মই মানে এতিয়া নাজানাকৈ ইমান মানুহ লগ পাই আছোঁ বাট এতিয়া ইয়াতে ডেফিনেটলি আৰু অসমৰ মানুহ আছে মই ঘূৰি আছোঁ মানুহে মাতি আছে এই ল'ৰাটো যে মোক লগ পালে সি কৈছে তোমাক মই নয়নপুৰত দেখিছোঁ জিমৰ ওচৰত চ' ইটছ ভেৰি নাইচ টু চি আৰু চাওঁচোন আৰু কাক কাক লগ পাওঁ ইয়াতে জিতু বৰুৱা ফ্ৰম ওদালগুৰি মোৰ শ্বশুৰবাৰী আৰু আপোনাৰ নাম প্ৰিয়ংকা বড়ো আপোনালোক হাজবেণ্ড ৱাইফ চুন তুমি অ'কে চ' বেচিকেলি এখেত দুইজনে আহিছে ওদালগুৰিৰ পৰা আৰু ইটছ ভেৰি নাইচ টু চি আছামিজ পিপল আউটছাইড অফ আছাম আৰু বহুত ভাল লাগিল লগ পাই থেংক ইউ ভেৰি মাছ থেংক ইউ ভেৰি মাছ থেংক ইউ